তো হাই আশা কৰো আপোনালোকে ভালে আছে। তো ভিডিঅ'টো মই অসমীয়াৰে আৰম্ভ কৰিছোঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে যে মই এটা কোৱেশ্যন এটা লিখি দিয়া আছে a number divided by 8 plus 4 equals 9 find the number। এইটো লিনিয়াৰ ইকুৱেশ্যনৰ মেথছ হয় বা সৰু এটা ট্ৰিক, মানে 7-8 লেভেলত আছে। এইবিলাক আপোনালোকে পাব বিভিন্ন মানে বেছিকত ক'বলৈ গ'লে এই বস্তুবিলাক দৰকাৰী হয়। ইয়াৰ আগতে মই ভিডিঅ' বনাইছিলোঁ, লাগিলে লিনিয়াৰ এণ্ড ইকুৱেশ্যন লৈ মই ফুল ভিডিঅ' এটা আপোনালোকে উপহাৰ হিচাপে দিম, আপোনালোকে যাতে আদৰি লয় সেইটো আশা কৰোঁ। তো দ্বিতীয়তে কথাটো হ'ল কি, আমি মানে এই বস্তুটো আমি যদি চাবলৈ যাওঁ, ইয়াতে দিয়া আছে কি a number divided by 8। তো এতিয়া কথা এই নাম্বাৰটোতো আমি নাজানো, সেইটো আটেৰে আমি কেনেদৰে ভাগ কৰিম। তো প্ৰথমে কি আমাৰ কি নাম্বাৰটো আগত জানিব লাগিব। এতিয়া যদি মই কয় নাম্বাৰ ডিভাইডেড বাই 8ৰে ভাগ কৰা হয় +4, তাৰপিছত 4 যোগ কৰা হয় আৰু তাৰপিছত ইকুৱেলছ 9, তাৰ মানে সমান 9 হয়, তেনেহ'লে সংখ্যাটো কি হয়। এতিয়া কথা হ'ল মই ইয়াতে লিখি আছোঁ এই নাম্বাৰ। তো মই যদি এনেকৈ লিখোঁ লেট দি নাম্বাৰ বি এক্স, মানে সংখ্যাটো ধৰা হ'ল এক্স বুলি ধৰা হ'ল, মানে সংখ্যাটো ধৰি লোৱা হ'ল এক্স। তো যদি সংখ্যাটো এক্স হয় তেনেহ'লে আমি এনেদৰে লিখিব পাৰোঁ x/8 + 4 = 9। এনেদৰে আমি লিখিব পাৰোঁ। কিয়নো এইটো দিকে আছে a number is divided by x, এই নাম্বাৰ সংখ্যাটোতো মই x ধৰি ল'লোঁ, তেনেহ'লে x divided by 8 মই লিখি দিলোঁ +4 + 4 = 9। তো এতিয়া ফাইন্ড দ্য নাম্বাৰ, তাৰ মানে কি x ৰ মানটো আমাৰ ওলাব লাগে। তো এতিয়া কথাটো হ'ল ইয়াতে কি কয় x/8 আছে +4, মই কি কৰিম x/8 = 9, 4 টো লেফট সাইডৰ পৰা ৰাইট সাইডত লৈ যাম। এইটো লেফটৰ পৰা ৰাইট সাইডত লৈ যায়। লিনিয়াৰ ইকুৱেশ্যন এটা বস্তু আপোনালোকে মন কৰিব যে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড এই দুটা বস্তু যদি এইফালে আমাৰ প্লাস থাকে এইফালে মাইনাস হ'ব, এইফালে পূৰণ থাকিলে এইফালে আমাৰ ভাগ হ'ব, এনেকা বস্তুটো হয়। তাৰপিছত যদি এইফালে আমাৰ যোগ থাকে এইফালে বিয়োগ, ইয়াতে কি আছে আমাৰ এইফালে যোগ আছে এইফালে গ'লে বিয়োগ হ'ব, তেনে আলটিমেটলি 4 মই লিখি দিলোঁ। কি হ'ল এতে x/8 = 9 আহি গ'ল। সৰি ইয়াতে মই x দিয়া নাই। তো এতিয়া কথাটো হ'ল কি মই x লাগে আমাৰ x = 5, এইফালে যদি ভাগ হৈ আছে এইফালে লৈ গ'লে আমাৰ আলটিমেটলি পূৰণ হৈ যাব। তো পূৰণ 8। তো কি হ'ল আমাৰ ইয়াতে আহি গ'ল যে 5 × 8 = 40। x ৰ মানটো আমাৰ কি 40। দ্য নাম্বাৰ উইল বি x = 40। তো এই বস্তুটো এনেদৰে লিনিয়াৰ ইকুৱেশ্যন এই বস্তুটো খেয়াল ৰাখিব, মানে ইয়াতে যোগ থাকিলে বিয়োগ হয়, বিয়োগ থাকিলে যোগ হ'ব, ইয়াতে ভাগ থাকিলে এইফালে পূৰণ হ'ব। এই চিন কেইটা কিন্তু মনত ৰাখিব, লেফট হেণ্ড সাইডত কি থাকিলে আৰু ৰাইট হেণ্ড সাইডত যদি আমি সংখ্যাটো লৈ যাওঁ তেনেহ'লে কি চিন হ'ব। তো আশা কৰে ভিডিঅ'টো আপোনালোকে বুজি পাইছে। তো জয় হম, ধন্যবাদ।